হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই কৰ কটাৰী লৈ এনেদৰে কামত লাগি গ'লোঁ। যদিও বা জেঠাক মানে চোতালখন চাফা কৰিবলৈ আনিছিলোঁ, কিন্তু এইকেইদিন বিহুৰ কাৰণে আমিয়ে য'ত ত'ত ফুৰিবলৈ গৈছিলোঁ, বাবু আৰু মই। আৰু সেইকাৰণে মানে জেঠাক আহিবলৈ মানা কৰিছিলোঁ। আৰু এইখিনি কোণাটোত ভালেখিনিয়ে বোন ৰৈ গৈছিল চাফা কৰিবলৈ। সেয়েহে ভাবিলোঁ আজি নিজেই চাফা কৰি লওঁ, জেঠাক আৰু এদিনৰ কাৰণে মাতি অনাতকৈ। আৰু চাফা কৰি থাকোঁতে গাইজ এক ঘৰ সৰু সাপ ওলাইছে, সাপৰ পোৱালি। আৰু সাপৰ পোৱালিডালে ইফালে সিফালে ঘূৰি আছে কাৰণে অলপমান চাফা কৰিবলৈ অসুবিধা হৈছে। মানে কামুৰি দিব পাৰে না, ভয় লাগে। আৰু মাৰিবলৈও বেয়া লাগে। সাপ মাৰিবলৈ আচলতে নাপায়, যিহেতু আমাৰ গাঁৱত ইয়াত মনসা মন্দিৰ আছে। আৰু বতৰটো একেবাৰে ডাৱৰীয়া, বৰষুণ আহো আহো হৈ আছে। এটোপাল দুটোপাল মানে পৰিয়ে আছে। তথাপিও ফটাফট কামখিনি কৰি লওঁ। ৰ'দ দিলে আচলতে কাম কৰিবলৈ বহুত ভাগৰ ধৰে। বতৰটো আজি ঠাণ্ডা ঠাণ্ডা কাৰণে মানে কাম কৰিবলৈ ভালহে হৈছে, ভাগৰ নধৰে। আৰু যিহেতু বৰষুণ আহিব, দাউৰা দাউৰি কৰি জাবৰখিনি পেলাই লওঁ। নহ'লে জাবৰখিনি নেপেলালে বৰষুণ পৰিলে আঠা আঠা নিচিনা হৈ যাব, পিছত পেলাবলৈ অসুবিধা হ'ব। এনে জেগাখিনি ইমান ভাল লাগে।